বিশেষভাৱে সক্ষম হৈও ৯২% নম্বৰেৰে উজ্জ্বলিল নলবাৰীৰ গন্ধিয়াৰ ৰেজাউল হক। উচ্চ গণিতত ১০০% নম্বৰ লাভ ৰেজাউলৰ। আৰ্থিক দৈন্যতা আৰু শাৰীৰিক প্ৰতিবন্ধকতা শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে। এই কথাষাৰ পুনৰ প্ৰমাণ কৰি দেখুৱালে পশ্চিম নলবাৰীৰ এজন বিশেষভাৱে সক্ষম ছাত্ৰই। শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯২.১৬% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তথা পশ্চিম নলবাৰীৰ গন্ধিয়া বালাপাৰাৰ ৰফিকুল হক আৰু ৰুনুমা বেগমৰ সুসন্তান ৰেজাউল হকে। বিশেষভাৱে সক্ষম ৰেজাউলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়াত ৯১, ইংৰাজীত ৮৪, সাধাৰণ গণিতত ৮৪, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৫, উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ঘৰুৱা শিক্ষক নোলোৱাকৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰেজাউলে আজৰি সময়ত বিজ্ঞানৰ বিভিন্ন ধৰণৰ প্ৰকল্প তৈয়াৰ কৰাত ব্যস্ত হৈ থাকে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী দেউতাক ৰকিবুল হক ৩ বছৰ পূৰ্বে পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ ঘূণীয়া হৈছিল। দেউতাক ৰকিবুলে আনৰ ঘৰে ঘৰে বেজী চেলাইন দি পোৱা অলপীয়া উপাৰ্জনেৰে ৬জনীয়া পৰিয়ালটোক কোনোমতে পোহপাল দি আছে। মেধাৱী ছাত্ৰ ৰেজাউল হকে পৰৱৰ্তী সময়ত বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে। ৰেজাউল হকে উচ্চ শিক্ষা আৰু চিকিৎসাৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰ্থিক সহায়ৰ বাবে অনুৰোধ জনাইছে। মোৰ নাম ৰিজাউল হক, মোৰ দেউতাৰ নাম ৰফিকুল হক, মাৰ নাম ৰুনুমা বেগম। মই নলবাৰী জিলাৰ গন্ধিয়া গাঁৱত বাস কৰোঁ। মই চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হৈছিলোঁ। তাত মোৰ আজি ৰিজাল্ট দিছে। তাত মোৰ 92.16%। খুবেই ভাল লাগিছে। ঘৰৰ অৱস্থাও সিমান ভাল নহয়। মোৰ মাৰ পঢ়াৰ বাবে সিমান সুবিধাও পোৱা নাই, তথাপিও যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। দেউতাৰো এক্সিডেণ্ট হৈ এতিয়া খোজকাঢ়িব নোৱাৰে ভালদৰে, ফিজিকেলি হেণ্ডিকেপ। আৰু ভৱিষ্যতে মই ডক্তৰ হোৱাৰ সপোন আছে। তাত যদি চৰকাৰে কিবা সহায় কৰে, কাৰণ মই ভালদৰে খোজকাঢ়িব নোৱাৰোঁ আৰু মোৰ এতিয়া তাৰমানে পঢ়োতে বহি থাকোঁতে পিঠিৰো অলপ বিষ হৈছে, তাৰমানে হাড়দিডালৰ কিবা হৈছে। তাতে কিবা যদি চৰকাৰৰ ফালৰ পৰা সহায় কৰে মই ভাল পাম। মোৰ ভালেই লাগিছে খুব। এই ৰিজাল্টৰ আঁৰত আছে মা দেউতা, শিক্ষাগুৰু আৰু মোৰ বন্ধু বৰ্গ যি আছে, সিহঁতেও বহুত সহায় কৰিছে। মই স্কুলত যোৱাতে হওক বা এই ক্লাছৰুমত স্কুলতে ক'ৰবাত এইটো ৰুমৰ পৰা সেইটো ৰুমলৈ যোৱাত বা কিবা সেনেকৈ বহুত সহায় কৰিছে। সিহঁতে ধৰি নিয়ে, দাঙি নিয়ে, সিহঁতে বহুতখিনি সহায় কৰিছে। মই এতিয়ালৈ তাতে আমাৰ সেই চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়তে আছে পিউ চাইন্স, তাতে পঢ়িম বুলি ভাবিছোঁ। ঘৰুৱা শিক্ষক লৈছিলেনে? ঘৰুৱা শিক্ষক লোৱা নাই। মই মানে যাব নোৱাৰোঁ যিহেতু, আৰু ঘৰতে যিখিনি পাৰোঁ সেইখিনি চেষ্টা কৰিছোঁ আৰু নিজে পঢ়িছোঁ স্কুলত যি শিকায়, আৰু ঘৰত আহি সেইখিনি ভালদৰে পঢ়োঁ। আজি এই সাফল্যত মই আনন্দিত হৈছোঁ। কিন্তু আপোনাৰ যিটো মেথছৰ পেপাৰ আছিলে, মেথছৰ পেপাৰত মানে যিটো নম্বৰ পাব বুলি ভাবিছিলোঁ সেইটো নাপালে। পেপাৰখনৰো কিবা কিছু খেলি মেলি হৈছে, আৰু বাকীকেইটা ছাবজেক্টত মোটামুটি পাইছে আৰু এডভান্স মেথছতো 100% লাভ কৰিবলৈ সক্ষম পাইছে, আৰু জেনেৰেল ছায়েন্সতো 99 পাইছে, 1 নম্বৰ নাপালে। কিন্তু তেওঁ এই যি নম্বৰ পাইছে, কোনো ধৰণৰ টিউশ্যন পাতি একো নাই, আৰু নিজে ক্লাছখিনি কৰে। আৰু মই সদায় কওঁ যে ক্লাছত যিখিনি শিকায় সেইখিনি মানে দিনটোৰ ভিতৰত কমপ্লিট কৰিব দিওঁ, আৰু ৰাতি হ'লেও কমপ্লিট কৰে সেইখিনি। সাফল্যৰ পিছত আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? আজি এওঁৰ সাফল্যত মই বহুত আনন্দিত হৈছোঁ, যদিও অন্তৰত বহুত দুখ, কাৰণ তেওঁ নিজে বুলিব নোৱাৰে। আৰু সেয়েহে মই তেওঁৰ চিকিৎসাৰ কাৰণে যাতে মুখ্যমন্ত্ৰীয়ে কিবা এটা ব্যৱস্থা কৰি দিয়ে, তেওঁ নিজে বুলিব নোৱাৰে ভৰিটোৰে।
আৰু তাৰ উপৰিও পিঠিত তেওঁৰ মানে যিটো স্পাইনেল কৰ্ড আছে সেইডালো বেকা হৈছে এতিয়া বৰ্তমান, সেইটোৰো মানে কিবা এটা ব্যৱস্থা কৰি দিয়ে হেৰি কৰি পেলাই। চৰকাৰক আবেদন মানে এইখিনি তেখেতসকলে যাতে ব্যৱস্থা কৰি দিয়ে আৰু মানে নিজে এতিয়া যিটো পৰীক্ষা দিছে তেওঁ লগ বন্ধুৱে যথেষ্ট সহায় কৰিছে, ছাৰসকলে সহায় কৰিছে, আমাৰ সৰ্বশিক্ষাৰ ফিজিকেল হেণ্ডিক্ৰাফ্টৰ যিটো বাইদেউ তেখেতেও যথেষ্ট সহায় কৰিছে। কিন্তু তেওঁ অলপ নিজাববীয়াকৈ ল'ৰা চৰা কৰিব পাৰিলে অলপ ভাল হয় আৰু। চামতাৰ পৰা ৰাজেন বৈশ্যৰ ৰিপোৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।